চাক ডম্বৰু হৈ চাক আকৌ উঠিব মাকৰ পিঠিৰ ওপৰত ই আছাক মাকৰ পিঠিৰ ওপৰত কেনেকৈ উঠে ডম্বৰু আমি যেনেকৈ উঠি গা ঘঁহি দিওঁ সিহঁতৰ মানুহে কয় নহয় যে হাতীটো পেটৰ ওপৰত উঠি লৈছ এতিয়া চাকচোন তাৰ পোৱালি মানুহতকৈ কিমান হেভি কিমান ৱেইট কিমান ভাৰী আছে মানুহতকৈ চাকচোন মাকৰ পেটৰ ওপৰত উঠি আছে আৰু কিছুমান মানুহে কৈ থাকে হাতীৰ পেটৰ ওপৰত কিয় উঠি আছে এই চাকচোন তাৰ পোৱালি কিমান মানুহতকৈ কিমান ভাৰী হ'ব কিন্তু পেটৰ দি বহি থাকে চাইছে চাব আকৌ উঠিব আৰু ডম্বৰুৱা গ'লে কিন্তু মানুহ খেদেও দেই সেয়া চাক আৰু চবেই ভয় কৰে ডম্বৰুক চাক খেলিব বিচাৰে খুব কাৰণ এতিয়া তালত খেলিব নোৱাৰে কাৰণ জোখতকৈ বেছি ডাঙৰ হৈ গ'ল আমাৰ পিয়াঞ্চি নিচিনা হ'লে বেলেগ কথা বহুত ডাঙৰ হৈ গ'ল তালত খেলিব নোৱাৰি তাৰ মাকৰ লগতে খেলে তাই ডম্বৰু সেয়া চাক ডম্বৰু শুই দিছে খুব ভাল লাগে ডম্বৰুক দুইটাই ডাঙৰ ডম্বৰু ডাঙৰ তাৰ মাকো বহুত ডাঙৰ পটকে খেদিব বুজি নাপায় ন সিহঁতো সৰু 16 মাহে বয়স মাত্ৰ আৰু এইফালে ৰাহুলে গা ধুৱাই আছে মই আছোঁ আজি বাদুলিপাৰ জৰাগুৰিত আৰু মোক মাতিছিলে মাইনাদা আৰু এইফালে চিনি পাইছে তাক কোন হয় ৰাহুল হয় আৰু ৰাহুলে চলাই আছে এইফালে আমাৰ লক্ষী আৰু ডম্বৰু এইয়া ডম্বৰু এই আছে ডম্বৰু এইয়া ডম্বৰু হেল্ল' ডম্বৰু এইয়া আমাৰ ডম্বৰু মানে আমাৰ পিয়াঞ্চিতকৈ বহুত ডাঙৰ হয় ডম্বৰু 16 মাহৰ হয় আৰু আমাৰ পিয়াঞ্চি হ'ল 7 মাহৰ পিয়াঞ্চিতকৈ বহুত ডাঙৰ আৰু দুষ্ট বহুত আপোনালোকে চাব সেই চাক মাতি আছে কেনেকৈ ডম্বৰুৱে আৰু জেগাডোখৰ বহুত ধুনীয়া বহুত ভাল লাগিলে আহি আৰু সেই চাক ডম্বৰু আৰু বলক ডম্বৰুক দেখুৱাই এতিয়া ডম্বৰু কি কৰে নকৰে তাৰ দুষ্টামিবিলাক দেখুৱাই দিয়ক আপোনালোকে এয়া দাদা আমাৰ দেৰগাঁৱৰে হয় আৰু লগত আছে ৰাহুল আৰু সেই দাদাজনৰ নাম নাজানো বাৰু এয়া জাষ্ট লগ হৈছেহে মাত্ৰ ৰাহুল নেকি আৰু এয়া লক্ষী আৰু লক্ষীৰ পোৱালি হ'ল ডম্বৰু আৰু ডম্বৰু মতা হাতী হয় চাওক মাক পোৱালি খুব ধুনীয়া লাগে সিহঁতক আৰু মাতি আছিলে মোক কেতিয়াৰ পৰা আহিবলৈ কিন্তু সময় নিমিলে আমাৰ কাঞ্চি পেঞ্চিৰ লগতো থাকিব লাগে আমাৰ হাতীকে ডাইৰেক্ট ক'ত যাম আৰু এয়া আহিলোঁ সিহঁতক চাবলৈ আজি দেৰগাঁও বাদুলিপাৰ জৰাগুৰিত আৰু এয়া হ'ল আমাৰ ডম্বৰু আৰু লক্ষী আৰু ডম্বৰু আমাৰ পিয়াঞ্চিতকৈ বহুত ডাঙৰ আৰু দুষ্ট বহুত ডম্বৰু এই চাকচোন ডম্বৰু আৰু লক্ষী মাক পোৱালি বহুত ধুনীয়া সিহঁত দেখাত আৰু এয়া ডম্বৰু এয়া চাক ডম্বৰুৱে কি কৰে ডম্বৰু বহুত ডাঙৰ আৰু এতিয়া সিহঁতক গা ধুৱাম মটৰৰ পাইপেৰে আৰু তাৰপিছত গাঁৱত ফুৰাব লৈ যাম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো ডম্বৰুৱে মোক খেদে ডম্বৰু বহুত ডাঙৰ দেখাত সৰু লাগে কিন্তু বহুত ডাঙৰ চাইছেনে কেনেকৈ কৰে ডম্বৰুৱে পটককৈ একদম খেদি দিয়ে চাব এতিয়া আহিব চাই থাকক এই চাক কেনেকৈ আহে চাব কেনেকৈ আহে চাব চাক কেনেকৈ মোৰ মোবাইলতে পেলাই দিলে হয় আকৌ চাব দেই তাৰ মাক সেয়া লক্ষী আৰু তাৰ পোৱালি ডম্বৰু চাব এতিয়া কেনেকৈ আহে চাক কেনেকৈ সুৰেৰে মাৰে মোবাইল পেলাই দিব বিচাৰে হাতৰ পৰা আকৌ চাব চাক কেনেকৈ মাৰে তাৰ দুষ্টামি বহুত বেছি আৰু পিছ ভৰিও মাৰি দিয়ে চাব পিছ ভৰিও মাৰি দিব দেই পিছ ভৰিও মাৰে তাই আৰু ডম্বৰুৰ দুষ্টামি বহুত বেছি আমাৰ পিয়াঞ্চি এনেকৈ দুষ্টামি কৰিব ডম্বৰুৰ নিচিনা ডাইৰেক্ট মাৰি দিয়ে ডম্বৰু তাক জোকাই আছো মানে চাব দেই আকৌ আহিব একদম জঁপিয়াই আহিব হা চাব ডম্বৰু আৰু ডম্বৰু মতা পোৱালি দেখাত খুব ধুনীয়া পিঠিৰ ওপৰত উঠি গ'ল চালে ডম্বৰুৱে চাক কেনেকৈ খেলি আছে আৰু ডম্বৰু আগৰ পৰা বহুত ডাঙৰ হ'ল চাক মাকৰ লগত কেনেকৈ খেলি আছে মাকৰ গাত পিঠিৰ ওপৰত উঠি যায় ডম্বৰু এয়া চাক কেনেকৈ খেলি আছে ডম্বৰুৱে চাক খুব ভাল লাগে ডম্বৰুক আৰু ডম্বৰু বহুত ডাঙৰ আমাৰ পিয়াঞ্চিতকৈ বহুতেই ডাঙৰ ডম্বৰু আৰু ডম্বৰুৰ এতিয়া লক্ষীমায়ে গা ধুব আৰু চাক পিয়াঞ্চিয়ে যেনেকৈ কৰে ডম্বৰু তেনেকৈ কৰে মূৰ মেলি দিয়ে আৰু ডম্বৰু দঁতাল হাতী চাগে দাঁতকেইটা এতিয়া ওলাইছে ন ৰাহুল দঁতাল নেকি দাঁত ডাঙৰ হ'ব আৰু ডম্বৰুৰ বাপেক হ'ল ৰামপ্ৰসাদ ন দঁতাল হাতীটো ৰাতিপুৱা মই দেখুৱাম আপোনালোকক আৰু ডম্বৰুৰ বাপেক ৰামপ্ৰসাদ ৰাতিপুৱা আপোনালোকে পাবই মোৰ ভিডিঅ'ত আৰু চাওক কেনেকৈ ডম্বৰুৱে পানী খাই আছে আৰু ডম্বৰু 16 মাহৰ পোৱালি হয় মতা পোৱালি খুব দুষ্ট
কেনেকৈ কৰি আছে ডম্বৰুৱে আৰু আমাৰ পিয়াঞ্চি এনেকৈ লাহে লাহে ডাঙৰ হ'ব ডম্বৰুৰ নিচিনা দুষ্টামি বহুত কৰিব আৰু এইফালে লক্ষীমাই হৈ আছে কাৰণ এইবিলাক মই প্ৰথম পাইছোঁ হাতীবিলাক আজি প্ৰথম আহিছোঁ সিহঁতৰ ওচৰত আজিয়ে প্ৰথম দেখিছোঁ সিহঁতক কিন্তু ভিডিঅ'ত পাই থাকোঁ ময়ো ভিডিঅ' সিহঁতৰ এৰোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিলোঁ কাৰণ ফাৰ্ষ্ট টাইমত মই সিহঁতৰ লগত ইমান ক্ল'জ নহয় সেই বুলি সিহঁতৰ ওচৰত যোৱা নাই মই সিহঁতৰ লগত এতিয়াও মই ক্ল'জ হোৱা নাই চাক ডম্বৰু হৈ চাক আকৌ উঠিব মাকৰ পিঠিৰ ওপৰত ই আছাক মাকৰ পিঠিৰ ওপৰত কেনেকৈ উঠে ডম্বৰু আমি যেনেকৈ উঠি গা ঘঁহি দিওঁ সিহঁতৰ মানুহে কয় নহয় যে হাতীটো পেটৰ ওপৰত উঠি লৈছ এতিয়া চাকচোন তাৰ পোৱালি মানুহতকৈ কিমান হেভি কিমান ৱেইট কিমান ভাৰী আছে মানুহতকৈ চাকচোন মাকৰ পেটৰ ওপৰত উঠি আছে আৰু কিছুমান মানুহে কৈ থাকে হাতীৰ পেটৰ ওপৰত কিয় উঠি আছ এই চাকচোন তাৰ পোৱালি কিমান মানুহতকৈ কিমান ভাৰী হ'ব কিন্তু পেটৰ দি বহি থাকে চাইছে চাব আকৌ উঠিব আৰু ডম্বৰুৱে গ'লে কিন্তু মানুহ খেদাও দেই সেয়া চাক আৰু চবেই ভয় কৰে ডম্বৰুক চাক খেলিব বিচাৰে খুব কাৰণ এতিয়া তাৰ লগত খেলিব নোৱাৰে কাৰণ জোখতকৈ বেছি ডাঙৰ হৈ গ'ল আমাৰ পিয়াঞ্চি নিচিনা হ'লে বেলেগ কথা বহুত ডাঙৰ হৈ গ'ল তাৰ লগত খেলিব নোৱাৰি তাৰ মাকৰ লগতে খেলে তাই ডম্বৰু সেয়া চাক ডম্বৰু শুই দিছে খুব ভাল লাগে ডম্বৰুক দুইটাই ডাঙৰ ডম্বৰু ডাঙৰ তাৰ মাকো বহুত ডাঙৰ পটককৈ খেদিব বুজি নাপায় ন সিহঁতো সৰু 16 মাহে বয়স মাত্ৰ আৰু এইফালে ৰাহুলে গা ধুৱাই আছে ডম্বৰুক ধুনীয়াকৈ খায় ন অঁ সেয়া পাইপ মুখত ভৰাই দিলে আৰু ধুনীয়াকৈ পাইপত পানী খাই আছে লক্ষীয়ে সেয়া চাওক কেনেকৈ পানী খাই আছে লক্ষীয়ে ধুনীয়াকৈ পানী খাব শিকিছে এনেকৈ আমাৰ হাতীকেইটাকো শিকোৱাম পিয়াঞ্চিক শিকোৱাম এয়া চাওক কেনেকৈ পানী মুখত ভৰাই লৈছে পাইপ আৰু হুপি খাই আছে আৰু এয়া ডম্বৰু নাহিবি বেটা নাহিবি মোৰ ওচৰত নাহিবি তোৰ লগত মই ক্ল'জ নহয় এতিয়াও নাহিবি ৰ বগৰাই দিব ডাইৰেক্ট চাক কি কৰি আছে সেই চাক আকৌ উঠি আছে মাকৰ পিঠিত ডম্বৰু এটা মাকৰ পিঠি আকৌ উঠি আছে সেই চাক কেনেকৈ উঠি গ'ল ওপৰত কেনেকৈ খেলি আছে চাইছেনে কি ভাল লাগিছে দেখি কাৰণ আমাৰ ওপৰত তেনেকৈ উঠিলে আমিতো মৰিয়ে যাম আৰু ডাইৰেক্ট আৰু চাওক ওপৰৰ পৰা কেনেকৈ পানী দি আছে ভাল লাগে বহুত ডাঙৰ হ'ল আৰু পানী খায়ো আছে তাই তেনেকৈ তাই নহয় সি দাঁত ওলাইছে অকণ ওলাইছে দাঁত সেয়া দাঁতকৈ ডাঙৰ হ'ব সেয়া দাঁতবিলাক ওলাইছে লাহে লাহে গজি আছে ডম্বৰু বহুত ভাল লাগে ডম্বৰু এনে পটো মাছৰ নামটো কি এনে পটো ডম্বৰুৰ নামটো বেছি ভাল লাগিছে তাক কিমান ধুনীয়াকৈ খেলি আছে পানী লৈ ডম্বৰুৱে মুখত ভৰাই লৈছে পানী আৰু দাঁতো ধুনীয়াকৈ দাঁত গজি গৈছে খাবও পাৰে বহুত ধুনীয়াকৈ খাই চাবচোন পিয়াঞ্চি এনেকৈ খাব খুব ভাল লাগিছে বহুত দিনলৈ আহোঁ কৰি আছোঁ ন আহিবই নোৱাৰোঁ ন বহুত দিনৰ মূৰত আজিহে আহি পালোঁ সময় নাপাওঁ ন আমাৰ হাতীকেইটাৰ লগত থাকিব লাগে আৰু বিশেষকৈ ডম্বৰুক চাবলৈ আহিছোঁ ডম্বৰু লক্ষীক কিমান ধেমালি চাইছেনে নাই ভাল লাগে মই টিকলা লাখুটি লৈ লৈছোঁ নহ'লে মোক খেদিব যে অলপ ভয় খুৱাম মানে মই বহুত বদমাচি কৰে দেই ডম্বৰুৱে চাইছেনে কেনেকৈ কৰি থাকে আৰু মতা পোৱালি যে সেইকাৰণে তাৰ গাত জোৰবিলাক আৰু বেছি মাইকী হাতীতকৈ আৰু বদমাচি বেছি কৰে দাঁতকেইটা নতুনকৈ গজিছে যে সেইবোলে আৰু খজুৱাই থাকে দাঁতকেইটা সেইকাৰণে কামুৰি থাকে তাৰ মাকক আৰু কামুৰি মাকৰ এই সুৰডাল ফুলাই দিলে সেইফালে দাঁতৰ লগত ফুলি গৈছে তাৰ মাকৰ সুৰত কামুৰিলে যে দুখ পাই মানে ফুলি গ'ল তাৰ মাকৰ মাথাকেইটা ক'ত গৈ আছে আমাৰ পিয়াঞ্চিৰ নিচিনা ইমান ক্ল'জ নহয় কাৰণ সি নতুন মোৰ কাৰণে আজি তাক প্ৰথম দেখিছোঁ ইয়াক আৰু তাৰ মাকক কেইদিনমান গ'লেহে ফ্ৰী হ'ব পাৰিম ক্ল'জ হ'ব পাৰিম সেইকাৰণে ওচৰত যোৱা নাই মই বাৰু গা ধোৱা হ'লে নাহিবি দেই নাহিবি যা পিছতে থাক তোৰ লগত মোৰ এতিয়া ক্ল'জ নাই বাৰু ইমান কেইদিন থাকিলেহে হ'ব
আৰু 9 মাহ পিছত 16 মাহ হ'ল আৰু 9 মাহ পিছত তাক আকৌ ট্ৰেইনিঙত দিয়া হ'ব প্ৰশিক্ষণ কৰাব ইছুপ আলি যে নগৰ ইছুপ আলি খান্দিয়ে কিন্তু বাবু হাতী লম্বু হাতী যে তিনিচুকীয়াৰ লম্বু হাতীক যোনে প্ৰশিক্ষণ দিছিলে লম্বু হাতী লক্ষীমাই পিছত ভোলানাথ যোনবিলাক হাতীক প্ৰশিক্ষণ দিছিলে ইছুপ আলি ইছুপ ফান্দিয়ে আৰু সেই ফান্দিয়েই আজি আমাৰ ডম্বৰুক শিকাব আৰু 9 মাহ পিছত ডম্বৰুক দিব শিকাবলৈ প্ৰশিক্ষণ দিব ট্ৰেইনিং শিকাব ট্ৰেইনিং কৰি তাক আমাৰ এই লক্ষীৰ নিচিনা বনাব মানুহে চলাব পৰা মানুহৰ মৰম বুজিব পৰা তেনেকুৱা বনাব আৰু 9 মাহ 16 মাহ হ'ল আৰু 9 মাহ পিছত তাক ট্ৰেইনিঙত দিব আকৌ আপোনালোকক ভিডিঅ'বিলাক দেখুৱাই থাকিম মই আহিবলৈ চেষ্টা কৰিম আকৌ সিহঁতৰ ওচৰত আজি যেনেকৈ আহিলোঁ তেনেকৈ আকৌ মই গোলাঘাট যাম গোলাঘাটৰ পৰা আকৌ চতিয়া বিশ্বনাথ ঘাট সেইফালেও যাম সেইফালেও হাতী আছে মোক মাতি আছে যাবলৈ সময় পোৱা নাই কাৰণে যোৱা নাই কিন্তু এই সপ্তাহৰ ভিতৰত গোটেইখিনি মই মেকআপ কৰিম যাবলৈ গোটেইখিনি চেষ্টা কৰিম যাবলৈ ভিডিঅ' বনাবলৈ আৰু সিহঁতক গা ধোৱা হ'লেই এতিয়া আৰু চাক ডম্বৰু এনেকুৱা বদমাচি চাক একো বুজি নাপায় ন গছকি আছে ৰচিত গমেই নাপায় তাই নুবুজে নহয় শিকোৱা হোৱা নাই তাক সেইকাৰণে বুজি নাপায় বহুত দুষ্টামি তাই তাৰ আৰু চাক ইয়াক পানী কেনেকৈ খোৱা শিকুৱাই আছে আৰু চাকচোন তাৰ ডিঙি ৰছীডাল কিমান মোটাকৈ ৰাখিছে কাৰণ তাৰ গাত বহুত শক্তিও বেছি জোৰ বেছি কৰে সেইকাৰণে ৰছী ছিঙি দিয়ে সেইবোৰ ডাঙৰ ৰছী লগাই দিছে তাৰ ডিঙিত আৰু মাকৰ ডিঙিত লগাই দিয়ে তেনেকৈ মাকে টানি টানি লৈ যায় কাৰণ মানুহে তাক টানি ধৰিব নোৱাৰিব যেনে আমি পিয়াঞ্চিক এডাল ৰছীতে ধৰি লৈ যাওঁ কিন্তু ডম্বৰুক নোৱাৰিম ডম্বৰু কাৰণ মতা পোৱালিটাৰ গাত জোৰ আৰু বেছি মাইকী হাতীতকৈ সেইবুলি আৰু ঢিলাকৈ দে তেতিয়া অলপ খেলিব পাৰিব আৰু এটাই বান্ধি লৈছে চাক পাইপ গছকি আছে চাক পোৱালিটোৱে কি কৰিছে ডম্বৰুৱে পাইপ গছকি ধৰিছে সেইফালে মটৰ একদম মানে মটৰ কি হয় ঠিক নাই এই চাক কেনেকৈ মাৰি দিলে চাইছেনে কেনেকুৱা দুষ্টামি তাৰ কেনেকৈ মাৰি দিছে চালেনে অঁ কওঁতে তাক দিলেই আৰু ৰাহুলক সিহঁতৰ গা ধোৱা হৈয়ে গ'ল তেনেহ'লে গাঁৱত যাওঁ লাহে লাহে সিহঁতৰ লগত মই অলপ আঁতৰি থাকোঁ কাৰণ প্ৰথম আজি এতিয়া আহি যাব মই ওচৰত গ'লে আৰু কথাও নুশুনে বহুত কম কথা শুনে ডম্বৰুৱে কাৰণ বুজি নাপায় যে ডাঙৰ হ'ল আৰু 16 মাহত সি ভালে মানে ডাঙৰ হৈছে আৰু তাৰ গাৰ গঠনটো বহুত ডাঙৰ আৰু মতা হাতী যিহেতু বহুত ডাঙৰ হাতী হ'ব ডম্বৰু দাঁতকেইটা লাহে লাহে গজি আছে সেইবুলি তাৰ মাককে কামোৰে চাকচোন কামুৰি হুৰডাল ফুলাই দিলে তেনেকৈ কৰি থাকে আৰু বদমাচি বহুত বেছি বহুত বদমাচি আৰু সিহঁতৰ গা ধোৱা হৈয়ে গ'ল এতিয়া আৰু এতিয়া লৈ আমি গাঁৱত ফুৰিবলৈ যাম আৰু আপোনালোক চাই থাকক মোৰ ভিডিঅ'টো ক'ত যাওঁ ক'ত ফুৰোঁ কি কৰোঁ নকৰোঁ তেনেকৈ সিহঁতৰ গা ধোৱা হৈয়ে গ'ল ব'লক আমি আগুৱাই থাকোঁ লাহে লাহে আৰু চাকৰিয়া ডম্বৰু ডম্বৰুৰ ওচৰত মই গৈ আছোঁ চাওঁ ডম্বৰুৱে কি কৰে আৰু এইফালে ৰাহুলে চূণৰ ফুট লগাই দিছে যাতে কোনোবাই নজৰ নিদিয়ে আমাৰ হাতীকেইটাক নজৰ যাতে নালাগে সেনেকৈ আৰু ডম্বৰুকো লগাই দিব এতিয়া লগাই আছে লক্ষী ডম্বৰু ডম্বৰু ভয় লাগে তাক দেই মোৰ লগত কোচ নহয় তাক ডম্বৰু সেইফালে গ'লগৈ আহিলে মোক খেদিবই চাওঁচোন কেনেকৈ আহে ডম্বৰু আহ বেটা হে বেটা আহ বেটা हाँ बेटा हाँ बेटा हाँ बेटा हाँ बेटा ये सब करेंगे हाँ बेटा हाँ बेटा हाँ बेटा हाँ सामने मुझ फोटो के खेली दियो हाँ बेटा सारे कहने का करे डम्बरू ये बेटा भानी ये चलो पीछे चलो पीछे डम्बरू कहने का करे डम्बरू ভৰিও মাৰিবা পটকে ডম্বৰু আৰে দিদি এই ওলাই মান কিউ ডম্বৰু ডম্বৰু কিমান ডাঙৰ ডম্বৰু এই আ ৰাহুলক মই ওচৰত আহিবি ডম্বৰু কামাৰে চলে কাকে মাৰ ডম্বৰু জতিনে ভিডিঅ' চাই পেলাই ডম্বৰু মই যাব ডম্বৰু ডম্বৰু ধৰ ডম্বৰু ভাল লাগিছে ডম্বৰু লগত খেলি বহি গ'ল ডম্বৰু বহি গ'ল ডম্বৰু বহি গ'ল ডম্বৰু ডম্বৰু
ভাল লাগিছে নম্বৰ লগত খেলি নম্বৰ নম্বৰ হৈ নম্বৰ তাই তোমাকে দিলো হাতে যোৱা ইয়াৰ লগত যোৱা নও দেই গেল নম্বৰ মাদা বিনি নম্বৰ উত্তৰ কা দিলো নম্বৰ ফুট লগাব দিয়া লৈ লও লগা লগাবই নিদিয়ে লগাবই নিদিয়ে এই আশা হৈ গ'ল নম্বৰ হৈ গ'ল নম্বৰ আকৌ উঠি আছে খেলি আছে ডম্বৰুৱে খেলি খুব ভাল লাগিল ডম্বৰুৰ লগত আৰু লক্ষীও বহুত শান্ত লক্ষীয়ে চালে বাৰু মোক চাওক ডম্বৰু কিমান ধুনীয়াকৈ খেলি আছে ডম্বৰু লক্ষী আৰু ৰাম প্ৰসাদ আমাৰ এজন দাদাৰ হয় অনাৰ দাদাৰ নাম কি আছিলে পবিত্ৰ বৰা দাদাই মোক মাতিছিলে সিহঁতৰ ওচৰত আহিবই লাগে কেতিয়াবা কৈ আছে কিন্তু সময় নাপাওঁ আজি সময় হ'ল আৰু আহিবলৈ আজি আহি পালোঁ আৰু দাদাই মোক একদম সেই বাদুলি পৰাৰ পৰা মোক দাদাই লৈ আহিলে স্কুটিৰে আনি তাৰ হাতীৰ ওচৰত লৈ আহিলে আৰু সিহঁতক মই কেতিয়াৰ পৰা আহা আৰু চাম বুলি আজি আহি মানে আহাটো মোৰ পূৰণ হ'ল ক'বলৈ গ'লে সিহঁতক আজি আহি পালোঁ আৰু ৰাহুলে মোক কেতিয়াৰ পৰা মাতি আছিলে কিন্তু মই আহিব আজিহে পাৰিছোঁ ইমান দিনৰ মূৰত আৰু দাদা আপোনাক ধন্যবাদ জনাওঁ সিহঁতক লগ পোৱাৰ কাৰণে ভিডিঅ' চাই থাকে গম নাই হয় ভিডিঅ' চাই থাকে না উঠি লওক বিপিনক মাতি দে বুলি কয় উঠি লওক যা পিছত ডম্বৰুৰ লগত খেলিম বাৰু আৰু ডম্বৰুৰ অলপ ভয়ে খাওঁ বাৰু কাৰণ নতুন যে মই ডম্বৰুৰ লগত আজি প্ৰথম মোকো চিনি নাপায় ময়ো চিনি নাপাওঁ তেনেকুৱা ক'ত অঁ তই উঠি থাকচোন এই চাক কেনেকৈ উঠাই আছে লক্ষীয়ে ৰাহুলক চাক কিমান ধুনীয়াকৈ উঠাই দিলে এইবিলাকে ভাল লাগে লক্ষী মাইক ব'ল গৈ থাকোঁ ন ডম্বৰু গাখীৰ খাই আছে ইয়াত হা অঁ ব'ল আমিও জাৰ্ণিত যাওঁ আৰু ন মই যাম অঁ নোৱাৰি ডাঙৰ হৈ গ'ল নহয় পোৱালি ডাঙৰ হৈ গ'ল নহয় বেয়া খেদে অঁ মোকে যিটো খেদা মাৰিছে ন সেইদিনা মোকে যি খেদা দিছে মাত্ৰ বেয়া খেদে ডাঙৰ হৈ গ'ল অঁ বেটডালে দুচাত মাৰিলো মই মানে আৰু ইয়াৰ চাক লক্ষীমাই এতিয়া কাণ ধৰিব নিজৰ কাণ ধৰিব ইয়া চাক কেনেকৈ কাণ ধৰি আছে নিজৰ ইয়া চাক আকৌ চালাম দি আছে আৰু চেক দিব ধুনীয়াকৈ ইয়া চেক দি আছে দাদাক ধুনীয়াকৈ ইয়া চালাম দি আছে ধুনীয়াকৈ খুব জানে ধুনীয়াকৈ শিকাইছিলে যোনে শিকাইছিলে আৰু এয়া ডম্বৰু আৰু ব'লক সিহঁতৰ লগত গৈ থাকোঁতে গাঁৱত ফুৰি আহোঁগৈ অলপমান ন অলপ টাইম ফুৰি আহোঁ আৰু ডম্বৰু আৰু ধুনীয়াকৈ বৈ দি দিলে এই আমাৰ লক্ষী আমাৰ ডম্বৰু এয়া চাওক ডম্বৰু কেনেকৈ আহে খুব মই নুঠো এতিয়া হাঁ নুঠো মই দেৰি আছে চাওকচোন ডম্বৰু কেনেকৈ বদমাচি কৰে ই আছে কেনেকৈ বদমাচি কৰে ডম্বৰুৱে আৰু এটা ছিষ্টেম দেখুৱাই দিওঁ তাৰ নতুন যোনবিলাক কেৰেলাৰ হাতীবিলাক যেনেকৈ উঠায় পিছ ভৰিৰে কেৰেলীয়ান হাতীবিলাক চাউথৰ হাতীবিলাক তেনেকৈ উঠায় মাহতবিলাক আৰু লক্ষীও তেনেকৈ উঠাই দিব সেই চাওক পিছ ভৰিৰে বহুত হাতে উঠায় আৰু এই লক্ষীও উঠাব পাৰে ধুনীয়াকৈ কেৰেলা হাতীবিলাক এনেকৈ উঠায় এইটো ছিষ্টেমতে উঠায় আৰু অসমৰ বহুত হাতীয়ে নাজানে আকৌ কিছুমান হাতীয়ে জানে মংগলদৈৰ হাতীবিলাকে জানে আৰু এই লক্ষীও জানে বোকাঘাট নহয় আপোনাৰ ডেৰগাঁৱৰ ডম্বৰু যা আৰু ইয়াতে অলপ আগত খুৱাইছিলোঁ সিহঁতক কলগছ আৰু নাৰিকল পাত আৰু জেগাত ধানখিনি চাফা কৰি দিব ধানখিনি চাফা কৰি দিব এতিয়া ধুনীয়াকৈ অঁ আৰু চাবচোন ডম্বৰু কি কৰে কেনেকুৱা বদমাচি কৰে আঁতৰি থাক আৰু নিজে খাইছিলে খাই অলপ লেতেৰা কৰিছিলে আৰু নিজে চাফা কৰি আছে দি আছে দলিয়াই দিলে এইফালে কলগছ আৰু ইয়াত আৰু এক পিচ আছে আৰু নাৰিকল পাতো আছে এইখিনিও চাফা কৰিব আৰু ডম্বৰু খুব ভাল লাগিলে কাৰণ ডম্বৰুৰ বদমাচিবিলাক বেলেগ আমাৰ পিয়ানচিতকৈও বেলেগ আকৌ লৈ আহি আছে কলগছ এইটো খাইছিলে বাৰু খাই অলপ লেতেৰা কৰিলে এতিয়া নিজে চাফা কৰি দি আছে
সেয়া চাক ধৰি লৈছে ধুনীয়াকৈ আৰু তাতে চাফা কৰিব নিজৰ খোৱাটো নিজে চাফা কৰিব সিহঁতে ভালকৈ জানে বাৰু বেকলাট মাৰে নেকি অঁ বেকলাটো মাৰে দে সেইকাৰণে পিছত নাযাওঁ তাৰ বেছি আৰু ডম্বৰুৰ বদমাচিখন হাতৰ মাকে ভালকৈ কাম কৰিব নোৱাৰে ইমূৰৰ পৰা সিমূৰ গৈয়ে থাকে তেনেকুৱা কৰি থাকে ডম্বৰুৱে তেনেহ'লে বলক সিহঁতৰ লগত গৈ থাকোঁ গাঁৱত ফুৰি আহোঁগৈ সিহঁতে জেগাখিনি চাফা কৰিলে এতিয়া উঠিলে সিহঁতৰ ওপৰত আৰু গৈ থাকোঁ লাহে লাহে আপুনি নাযায় ঠিক আছে যাওঁ আহোঁগৈ মই আৰু ৰাহুল গৈ আছোঁ এতিয়া গাঁৱত ফুৰিবলৈ ফুৰিব যাম আমাৰ বাদুলি পাৰ ন বাদুলি পাৰ ডেৰগাঁও আৰু এয়া দৰাগুৰি ন জৰাগুৰি লক্ষীৰ পিঠিত মই আৰু ৰাহুল আৰু তলত আছে ডম্বৰু এয়া ডম্বৰু চাওক ডম্বৰুক ৰছী দি বান্ধি লোৱা হৈছে আৰু পিছফালে দাদাহঁত আহি আছে আমাৰ লগতে আৰু ডম্বৰু খুব দুষ্ট আমাৰ টিএনচিতকৈ বেছি দুষ্ট আৰু চাওকচোন হাতীৰ পিঠিৰ পৰা কিমান ধুনীয়া লাগে জেগাবিলাক আৰু এয়া আমাৰ লক্ষীমাই আৰু এই চাক ধাৰণি পথাৰ ডাঙৰ ধাৰণি পথাৰ আৰু পথাৰৰ কাষেদি লাহে লাহে ৰাস্তাৰে গৈ আছোঁ আমি ডম্বৰু আৰু লক্ষীক লৈ বলক গৈ থাকোঁ গাঁৱত ফুৰিবলৈ আৰু আমি ওলাইছিলোঁৱেই গাঁৱত ফুৰিবলৈ কিন্তু বৰষুণে পাই গ'ল আৰু কি কৰিব কওক বৰষুণৰ কাৰণে ৰৈ দিলোঁ 2 ঘণ্টামান সময় আৰু এতিয়া আৰু ক'বলৈ গ'লে সন্ধিয়া হ'বই যিহেতু আবেলি আৰু অলপ টাইমৰ ভিতৰত সন্ধিয়া হ'বই বৰষুণ পৰি আছে আৰু সেইবুলি আমি আৰু বান্ধিমেই সিহঁতক আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আপোনালোকে চাব চাই নিশ্চয় ভাল পাব আৰু ডম্বৰু আৰু লক্ষীমাই আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আৰু ধন্যবাদ এই আছে লাখুটি উঠাই দিলে আৰু এইফালে কিবা কৰে গৃহস্থই কিবা খুৱাই নেকি চাওঁ বৰষুণ কমাই নাই এতিয়া বান্ধিমেই আৰু গৈ উপায় নাই ন আৰু ক'ত যাব বৰষুণত কওকচোন ভাবিছিলোঁ আৰু গাঁৱত যাম ঘূৰি ফুৰি আহিম কিন্তু নহ'লগৈ আশীৰ্বাদ দিয়া আছে গৃহস্থক আৰু আহিছোঁ আৰু আজি আমি ইমান লিখিনিলৈকে এতিয়া বান্ধিবই লাগে আৰু তো আপোনালোকে চাব ধন্যবাদ চাই কিমান ধুনীয়াকৈ আৰু গৈ আছে মই নামি দিলোঁ কিয় বৰষুণ পৰি আছিল আৰু এতিয়া থানলৈ লৈ যাব লাগে আৰু বান্ধিব লাগে বলক গৈ থাকোঁ গৈ বান্ধি কৰি আজিলৈকে ইমানতে সামৰোঁ